নমস্কাৰ বিষ আমাৰ সকলোৰে এটা কমন হেলথ কমপ্লেইন হয় আৰু যিকোনো জেগাতে এই বিষে আমনি দিব পাৰে ইমান অস্বস্তিকৰ লক্ষণ এটো যে যেতিয়াই বিষটো হয় আমাৰ ধৈৰ্য সীমা পাৰ হৈ যায় আৰু তাৰ ফলতে আমি বিষৰ বাবে বিভিন্ন ধৰণৰ মেডিচিনছ বা স্প্ৰে ব্যৱহাৰ কৰোঁ আপোনালোকে জানেনে এই মেডিচিনছ সমূহৰ পৰা বহুখিনি অপকাৰো হ'ব পাৰে আৰু সেইবাবে যিমান পাৰো আমি বিষৰ মেডিচিনছৰ পৰা আঁতৰি থাকিব লাগে আজি বাৰু ভিডিঅটো তাৰ ওপৰত ক'বলৈ ওলোৱা নাই আজিৰ ভিডিঅটোত আমি ক'বলৈ ওলাইছো যে কি আমাৰ সহজতে পোৱা নেচাৰেল পেইন ৰিলিফ কিছুমান বস্তু আমাৰ ঘৰতে পোৱা যায় যিবোৰ আমি ৰেগুলাৰলি ব্যৱহাৰ কৰিব পাৰো বিভিন্ন ধৰণৰ বিষত মই বিষ মানে ইয়াত এটা ধৰণৰ বিষৰ কথা কোৱা নাই বিষ বুলি ক'বলৈ গ'লে একচুয়ালি আমাৰ দাঁতৰ বিষো হ'ব পাৰে গাৰ বিষো হ'ব পাৰে পেটৰ বিষ নাৰ্ভৰ বিষ জইণ্টৰ বিষ মাসলছৰ বিষ যিকোনো বিষ আমাৰ থাকিব পাৰে এই বিষবোৰৰ পিছফালে লুকাই থকা মূল কাৰণটো হৈছে ইনফ্লামেশন আৰু এই ইনফ্লামেশন কমাবৰ বাবে কি আমাৰ নেচাৰেল এনেকুৱা বস্তু আছে যিবোৰ আমি খানিবও পাৰো আৰু খাবও পাৰো যাতে আমি নেচাৰেলি বিষবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰো প্ৰথমটো নেচাৰেল পেইন ৰিমেডি হৈছে আমাৰ তেনে সহজতে পোৱা মিঠাতেল মিঠাতেল সব জেগাতে সবে ব্যৱহাৰ নকৰে কিন্তু আমি অসমীয়াই প্ৰায়ে মিঠাতেল ব্যৱহাৰ কৰোঁ আৰু খাবৰ কাৰণেতো ব্যৱহাৰ কৰোৱে আমি খানিবৰ বাবেও ব্যৱহাৰ কৰিব পাৰোঁ কিয়নো মিঠাতেলত আছে এনেকুৱা এন্টি ইনফ্লামেটৰী প্ৰপাৰ্টি যি ইনফ্লামেশন কমাবলৈ সহায় কৰে যিহেতু মই কৈছিলোৱে বিষৰ পিছফালে লুকাই থকা মূল কাৰণটো হৈছে ইনফ্লামেশন আৰু হেয়াই নহয় লগতে কিছুমান ষ্টিফনেছ বা খুব বেছি টান হৈ থাকিলে মাংসপেশী টান হৈ থাকে জইণ্টৰ ষ্টিফনেছ থাকে এই ষ্টিফনেছবোৰ আঁতৰাবলৈও মিঠাতেলে সহায় কৰে আৰু আপোনালোকে জানেনে এই মিঠাতেলৰ জৰিয়তে আমাৰ ছালত বা ছালৰ তলৰ অংশলৈ গৰম ভাৱটো আনি দিবলৈ সক্ষম হয় যাৰ ফলত ই ব্লাড সাৰ্কুলেশনটো ইমপ্ৰুভ কৰে তেজ চলাচলটো ইমপ্ৰুভ কৰে আৰু তেজ চলাচলটো ইমপ্ৰুভ কৰিলে অকল বিষটোৱে নহয় লগতে সেই অংশটোৰ ব্লাড সাৰ্কুলেশন ইমপ্ৰুভ হ'লে সেই অংশটো ইমপ্ৰুভ হ'বলৈ আৰম্ভ কৰে সেইবাবে মিঠাতেল এটা নেচাৰেল আমাৰ পেইন ৰিমেডি হিচাপে ব্যৱহাৰ কৰিব পাৰি যদি আপোনালোকৰ জইণ্টৰ বিষ আছে আঁঠুৰ বিষ আছে কঁকালৰ বিষ আছে যিকোনো অংশত যদি মাংসপেশী আৰু জইণ্টৰ বিষ আছে তেনে ক্ষেত্ৰত মিঠাতেল নিশ্চয় ব্যৱহাৰ কৰিব পাৰে তাৰ আৰু অলপ ভাল লাভ ল'বৰ বাবে সেই মিঠাতেলত কেইফুটামান নহৰু গৰম কৰি পেলাই দি দিব পাৰে আৰু নহৰুৰ পৰা যিটো তেল ওলায় আৰু মিঠাতেল মিক্স হৈ পেলাই এই তেলটো কমপ্লিটলি এন্টি ইনফ্লামেটৰী হিচাপে আপোনালোকৰ শৰীৰত কাম দিব আৰু তাৰ ফলতে আপোনালোকে এই স্প্ৰে যিবোৰ টেম্পৰেৰী ৰিলিফ দিয়ে পেইন কিলাৰ যিবোৰ টেম্পৰেৰী ৰিলিফ দিয়ে সেইবোৰৰ পৰাও বাচিব পাৰিব আৰু পাৰ্মানেণ্ট সলিউশন এটাও বাছি ল'বলৈ সক্ষম হ'ব এই মিঠাতেল আপোনালোকে জইণ্টৰ বিষতো ব্যৱহাৰ কৰিব পাৰে মাংসপেশীৰ বিষতো ব্যৱহাৰ কৰিব পাৰে আৰু লগতে জ্বৰ চৰ্দি যদি পানী লগা এনেকুৱা ধৰণৰ হৈ থাকে যাৰ ফলত কিছুমান গাৰ বিষ হয় সেই গাৰ বিষৰ বাবেও আপোনালোকে মিঠাতেলৰ মালিচ কৰিলে আপোনালোকৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰিব এতিয়া যাওঁ দ্বিতীয়টো নেচাৰেল ৰিমেডিলৈ দ্বিতীয়টো নেচাৰেল ৰিমেডিও আমাৰ পাকঘৰতে আছে সেইটো হৈছে আমাৰ কেঁচা হালধি কেঁচা হালধিয়ে হওক বা অৰ্গেনিক হালধিৰ গুড়িয়ে হওক যিটো ভাল পিয়ৰ ফৰ্মত পোৱা যায় বিৰাটেই ভাল কাম দিয়ে আমাৰ এন্টি ইনফ্লামেশনৰ বাবে আৰু হালধিটো আপোনালোকে কি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে যেনে ধৰক আপোনালোকৰ জ্বৰ পানী লগা হৈ থাকে তেনেকুৱা ক্ষেত্ৰতো গাৰ বিষত আপোনালোকে ব্যৱহাৰ কৰিলে জ্বৰ পানী লগাৰ পৰাও বাচিব আৰু গাৰ বিষৰ পৰাও নেচাৰেলি ৰিলিফ পাব আৰু লগতে আপোনালোকৰ যদি ইউৰিক এচিডৰ বাবে যিকোনো জইণ্টৰ বিষ হৈছে বিশেষকৈ সৰু গাঁঠিৰ বিষ হয় ভৰি আঙুলিৰ বিষ হয় বা ভৰিৰ সৰু গাঁঠিটো ফুলি যায় তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে হালধিৰ লেপন লগাই বান্ধি থৈ দিব পাৰে যিকোনো জেগা যদি ফুলি গৈছে পকি যোৱাৰ দৰে ভাৱ হৈছে তেনেকুৱা ধৰণৰ জইণ্টতো আপোনালোকে হালধি লেপন যদি ব্যৱহাৰ কৰে এন্টি ইনফ্লামেটৰী হিচাপে কাম দিয়ে অকল সনাই নহয় হালধি আমি খাবও পাৰোঁ কেঁচা হালধিৰ ৰস যদি আপোনালোকে কেইদিনমান খাই দিয়ে আপোনালোকৰ বডিত নেচাৰেল পাৱাৰটো বাঢ়ি যাব যাতে আমাৰ বডিটোৱে সেই ইনফ্লামেশনৰ এগেইনষ্টত সহজতে ফাইট কৰিব পাৰিব আৰু তেতিয়া তেনে সহজতে আমাৰ বিষ কমি আহিব আৰু সেইবাবে হালধি এটা নেচাৰেল পেইন ৰিলিফ বস্তু হয় যিটো আমাৰ সহজতে পাকঘৰত পোৱা যায় আন এটা নেচাৰেল পেইন ৰিলিফ বস্তু হৈছে আমাৰ লং দাঁতৰ বিষৰ বাবেতো লঙৰ তেল বা লং বিৰাটেই ভাল হয় ই সেই জেগা টুকুৰাৰ বিষ অনুভৱ হ'বলৈ নিদিয়ে লগতে জাৰ্মছবোৰো মাৰি পেলায় আৰু ইনফ্লামেশনো কমাই দিয়ে
সেইবাবে দাঁতৰ বিষৰ বাবে আপোনালোকৰ যদি বিষত খুব বেছিকৈ ভুগি আছে আৰু ডক্টৰৰ ওচৰলৈ যাব পৰা নাই সেই সময়ছোৱাত আপোনালোকে এটা লং সেইখিনি অংশত লৈ ধৰি থাকিব পাৰে আৰু যদি লঙৰ তেলটো আছে তেনেহ'লেতো ভালেই হয় কিন্তু মন কৰিব লঙৰ তেলটো বহুত কাঢ়া হয় খুব বেছিকৈ ব্যৱহাৰ কৰিব নালাগে ই কেতিয়াবা বাৰ্নিং কৰি দিব পাৰে বা ছালটো একদম জ্বলাই দিব পাৰে সেইবাবে তেনেই অকণমান ব্যৱহাৰ কৰিব লাগে এখন কটনত আৰু লৈ পেলাই সেইখিনিত লগাব পাৰে লগতে অকল দাঁতৰ বিষৰ বাবেই নহয় লং তেলটো মাছাজ অইল হিচাপেও ব্যৱহাৰ কৰিব পাৰে কিন্তু তাকো পুনৰ এবাৰ ডাইলিউট কৰিব লাগিব ডাইলিউট কৰিবলৈ আপোনালোকে লঙৰ তেল লগত অলিভ অইল বা কোকোনাট অইল বা আমাৰ মিঠাতেল যিকোনো তেলৰ লগত মিক্স কৰি ল'ব 2-3 টোপাল দিলেই হ'ব কাৰণ সি বহুত কাঢ়া হয় আৰু তাৰপিছতে ভালদৰে হাতখন মোহাৰি পেলাই গৰম কৰি ল'ব আৰু যি টুকুৰা অংশত বিষ আছে সেইখিনি অংশত লগাব পাৰিব বা বডি মাছাজৰ বাবেও ই বহুত বেছি ভাল হয় এতিয়া যাওঁ আন এটা নেচাৰেল ৰিমেডিলৈ সেই ৰিমেডিটো হৈছে আমাৰ বৰফ তেনে সহজতে পোৱা বৰফলৈ বিষৰ ক্ষেত্ৰত বহুতেই ভয় কৰে কাৰণ বহুতেই ভাবে যে বৰফে বিষটো বঢ়াই দিব এইটো একেবাৰে সম্পূৰ্ণ ভুল ধাৰণা হয় বৰফে ইনফ্লামেশ্যন কমায় যাৰ ফলত বিষ কমায় কিন্তু জানিব লাগে কোনটো সময়ত কেতিয়া ব্যৱহাৰ কৰিব লাগে সাধাৰণতে যদি ঘপককৈ আপোনালোকে ভৰি মুচুকা খালে সৰু গাঁঠিটো বোলে ফুলি গ'ল বা ক'ৰবাত বোলে খুন্দা খালে জেগাটো ফুলি গ'ল কেতিয়াবা মূৰৰ এইখিনি জেগাত খুন্দা খাই পেলাই টমুনা বান্ধি যায় তেনেকুৱা হ'ল বা সৰু ল'ৰা ছোৱালী পৰি পেলাই যিকোনো অংশত ঘপককৈ দুখ পালে হাতটো ভৰিটো লৰাব পৰা নাই সেই সময়ত কেতিয়াও গৰমৰ শেক নহয় ঠাণ্ডাৰ শেকহে দিব লাগে বৰফ এটা নেচাৰেল ৰিমেডি হয় বিষৰ বাবে আৰ্থ্ৰাইটিছৰ প্ৰব্লেমৰ বাবে অষ্টিঅই হওক বা ৰিমেটইড আৰ্থ্ৰাইটিছে হওক টেনিছ এলবৰ বাবে শোল্ডাৰ জইণ্টৰ বিষৰ বাবে ডিঙিৰ অংশৰ বিষৰ বাবে কঁকালৰ বিষৰ বাবে বিৰাটেই ভাল বস্তু হয় আৰু এই বৰফে ইনফ্লামেশ্যন কমাবলৈ সহায় কৰে খালি মনত ৰাখিব ডাইৰেক্ট বৰফটো লগাই নিদিব কাৰণ আইচ বাৰ্ণ হোৱাৰ সম্ভাৱনা থাকে সেইবাবে এখন গামোচাৰে মেৰিয়াই ল'ব আৰু সেই বৰফৰ ঠাণ্ডা শেকটো 7 মিনিটৰ পৰা 8 মিনিট সময় ল'বলৈ চেষ্টা কৰিব এনেধৰণে ল'লে আপোনালোকৰ যিকোনো অংশ যদি দুখ পায় তাৰ পৰা বিষটো খুব বেছিকৈ বাঢ়ি নাযায় আৰু মুচুকা খালে কি হয় ভৰিটো একদম ফুলি যায় আৰু সেই ফুলাৰ পৰা বচাব আৰু লগতে অতি সোনকালে ৰিকভাৰী হ'বলৈ আপোনালোকক সহায় কৰিব সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো য'তে ত'তে দুখ পালে তেওঁলোকৰ অংশটো যদি কিবা হাত বা ভৰি লৰাব পৰা নাই তেনেকুৱা ক্ষেত্ৰত লগালগ একদম প্ৰিভেণ্টিভ মেজৰ হিচাপে বৰফ ব্যৱহাৰ কৰিব আপোনালোকে পাৰে আন এটা বস্তু হৈছে আমাৰ গৰমৰ শেক গৰমৰ শেকো বিষৰ বাবে বিৰাট বেছি ভাল হয় কিন্তু পুনৰ এবাৰ জনাটো উচিত কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে মই যিকেইটা অলপ আগত কৈ গ'লোঁ যে দুখ পোৱা জেগাটো ফুলি যোৱা পকি যোৱাৰ দৰে অংশত কেতিয়াও গৰমৰ শেক লগাব নালাগে গৰমৰ শেক লগাবৰ বাবে বহুত দীঘলীয়া পুৰণা কঁকালৰ বিষ থকা বহুত পুৰণা যদি বোলে বাহুৰ বিষ ডিঙিৰ বিষ আছে তেনে ক্ষেত্ৰত আপোনালোকে গৰমৰ শেক লগাব পাৰে য'ত অংশটো পকি যোৱা অৱস্থাত নাই একিউট পেইন বুলি কওঁ একিউট পেইনৰ পৰিস্থিতিত নাই তেনে সময়ত আমি গৰমৰ শেকটো লগাব লাগে বহুতেই বেজি দিয়াৰ পিছত জেগা টুকুৰা বিষ হ'লে গৰমৰ শেক দিয়ে সেই গৰমৰ শেকে কিন্তু অপকাৰহে কৰিব পাৰে সদায় বেজি লোৱাৰ পিছত আইচ পেক ব্যৱহাৰ কৰাটো বেছি ভাল হয় যদি আপোনালোকে কেতিয়াবা এনেকুৱা মাস্কুলাৰ কিছুমান বেজি থাকে যিবোৰৰ বিষ হয় বেজি দিয়াৰ পিছত তেনে ক্ষেত্ৰতো আপোনালোকে আইচ পেক ব্যৱহাৰ কৰিব পাৰে আন এটা নেচাৰেল ৰিমেডি হৈছে আমাৰ আদা এণ্টি ইনফ্লামেটৰী হয় বিভিন্ন ধৰণৰ বিষৰ ক্ষেত্ৰত সহায় কৰে আৰু সেইবাবে আদা লগত গ্ৰীণ টি যদি মিক্স কৰি পেলাই খাব পাৰে আদা আৰু গ্ৰীণ টি দুইটাৰে কম্বিনেশ্যন কৰি পেলাই এণ্টি ইনফ্লামেটৰী হিচাপে আপোনালোকক সহায় কৰিব জইণ্টৰ বিষ থাকিলে মাছলছৰ বিষ থাকিলে গাৰ বিষ হৈ থাকিলে চৰ্দি জ্বৰ ইত্যাদিত বিষ হৈ থাকিলে আৰু লগতে পেটৰ বিষ থাকিলেও আপোনালোকক জিঞ্জাৰ আৰু গ্ৰীণ টিৰ কম্বিনেশ্যনে সহায় কৰিব কাৰণ ইয়াত ভৰপূৰ পৰিমাণে এণ্টি অক্সিডেণ্টছো আছে লগতে ডাইজেশ্যনৰ বাবেও ভাল পাকস্থলীৰ বাবেও ভাল আৰু ইনফ্লামেশ্যন কমাবলৈওতো ই নিশ্চয় সহায় কৰে এইখিনি হ'ল আমাৰ নেচাৰেল কিছুমান বস্তু যিবোৰ আমাৰ ঘৰতে পাকঘৰত পোৱা যায় আৰু এইখিনিক আমি নেচাৰেল পেইন ৰিলিফ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আমাৰ ভুল কেতিয়া হৈ যায় জানেনে অকণমান বিষত আমি আওকাণ কৰি থাকোঁ আৰু যেতিয়ালৈকে খুব বেছি বিষ নহয় তেতিয়া তৰা বিষ হোৱাৰ পিছত এইবোৰ বস্তুৱে আমাক কাম নিদিয়া হৈ যায় আৰু তেতিয়া আমি লগালগ এটা পেইন কিলাৰ খাই দিওঁ প্ৰকৃততে যেতিয়া বিষটো আৰম্ভণি হয় সেই সময়তে যদি তাৰ কেয়াৰটো লোৱা যায় তেনেহ'লে ই নিশ্চয় ভাল কৰে অৱশ্যে কিছুমান বহুত ক্ৰনিক পুৰণা বিষ আপোনালোকৰ ডক্টৰৰ পৰামৰ্শৰ প্ৰয়োজন হয় পেটৰ বিষ যদি ঘপককৈ আহি যায় তেনে ক্ষেত্ৰত ইমিডিয়েট ডক্টৰৰ ওচৰত যোৱাটো আৱশ্যকীয় যেতিয়া মই কৈছিলোঁ পৰি পেলাই দুখ পালে এনেকুৱা বিষ হয় ঘৰৰ হোম ৰিমেডি হিচাপে ফাৰ্ষ্ট এড হিচাপে আইচ পেক ব্যৱহাৰ কৰিব পাৰে কিন্তু পিছলৈ ডক্টৰৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন পৰে দাঁতৰ বিষৰ ক্ষেত্ৰতো কেতিয়াবা
খুব বেছিকৈ ইনফেকশ্যন হৈ যাব পাৰে আলুৰ ভিতৰলৈকে বা আমাৰ নাৰ্ভত অপকাৰ কৰিব পাৰে, যাৰ ফলত ডক্টৰৰ পৰামৰ্শৰ প্ৰয়োজন পৰে। কিন্তু ফাৰ্ষ্ট এইড হিচাপে এই ঘৰুৱা পদ্ধতিসমূহ আমি ব্যৱহাৰ কৰিব পাৰোঁ। কেতিয়াবা সৰু সুৰা বিষ কিছুমান তেনেধৰণে ভাল হৈ যায়। ক্ৰনিক কেতিয়াবা ৰিউমেটইড আৰ্থ্ৰাইটিছৰ, অষ্টিঅ'আৰ্থ্ৰাইটিছৰ অলৰেডি মেডিচিনছ লৈ আছে, ট্ৰিটমেণ্ট লৈ আছে, তেনে ক্ষেত্ৰতো এই ৰিমেডিজকেইটা ব্যৱহাৰ কৰিলে নিশ্চয় সহায় কৰিব বুলি মই ভাবোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, যদি ভাল পাইছে শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকে শ্বেয়াৰ কৰিলেহে এই ভিডিঅ'টো সকলোৱে পাবলৈ সক্ষম হ'ব। নতুন এটা ভিডিঅ'ৰ যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ। নমস্কাৰ।